ধুবুৰী লোকসভা সমষ্টিত আজমলৰ ভেটিত ৰকিবুল হুছেইনে কঁপনি তোলাৰ পিছত আজমলৰ AIUDFৰ শক্তি প্ৰদৰ্শন AIUDFৰ 6জন বিধায়ক একেলগে দলে বলে নামিল আজমলক উদ্ধাৰ অভিযানত নৱগঠিত বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ গুটিপাৰা হাইস্কুলৰ প্ৰাংগণত AIUDF দলৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত ৰাজহুৱা সভা অনুষ্ঠিত হয়। এইখন গুটিপাৰা প্ৰাংগণত কিছুদিন আগত ধুবুৰীৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে এখন বিশাল কৰ্মী সভা অনুষ্ঠিত কৰিছিল। তাৰ প্ৰত্যুত্তৰত AIUDFৰ 6জন বিধায়ক ক্ৰমে হাফিজ বছিৰ আহমেদ, নিজানুৰ ৰহমান, নজৰুল হক, কৰিমুদ্দিন বৰভূঞা, আমিনুল ইছলাম আৰু শামছুল হুদাৰ একেলগে দলে বলে আজি ৰাজহুৱা সভাত উদন্ত ভাষণ প্ৰদান কৰে। নিউজ টেক্স ৰিপৰ্ট প্ৰতিবাদ লাইভ। ধুবুৰী লোকসভা সমষ্টিত আমি যোৱা 3টা ইলেকশ্যন ব্যাপকভাৱে জয়ী হৈছোঁ আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে ৰকিবুল হুছেইনে যদি প্ৰাৰ্থী তেখেতসকলে কংগ্ৰেছে দিছে যাতে বৰ্ণ বদৰুদ্দিন আজমলক পৰাস্ত কৰিব পাৰে। কিন্তু আমি স্পষ্ট আজি মিটিঙত আপোনালোকে নিশ্চয় স্পষ্ট যে আমাৰ বৰ্ণ বদৰুদ্দিন আজমল চাহাব নাই, আমি বিধায়কসকল আহিছোঁ, তাৰপিছতে ইমান ভিৰ, ইমান মানে গণসভা, তো এই কথাবিলাক স্পষ্ট কৰে যে বৰ্ণ বদৰুদ্দিন আজমল চাহাব আগতকৈ আৰু 4 গুণ ভোট বেছি। কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া আমাৰ প্ৰায় 10 বছৰ ইনচাৰ্জ মিনিষ্টাৰ আছিল, কোনোদিনে কোনো মানুহক লগ কৰা নাই, কোনোদিনে কোনো নেতাক টাইম দিয়া নাছিল, কোনো এটা ফলক তেখেতৰ নাই। তাৰপিছত তেনেকুৱা এজন নেতা যিজন মানুহ সাধাৰণ ৰাইজ যাবই নোৱাৰে, সেই নেতাজনক কোনো পদ্ধতি আমাৰ ৰাইজে নিৰ্বাচিত নকৰে, স্পষ্ট। যোৱা বিধানসভাত আপোনালোকে কংগ্ৰেছৰ লগত এলায়েন্সত নিৰ্বাচন খেলিছিল, এতিয়া কংগ্ৰেছ কিয় বেয়া হ'ল? আমিতো কংগ্ৰেছ বেয়া কোৱা নাই, আমি নিৰ্বাচন খেলিছোঁ, আমি বিচাৰিছিলোঁ যে কংগ্ৰেছৰ লগত আমাৰ এটা মহাজোঁট হ'ল যে সকলো বিৰোধী আমি একেলগে খেলিম। কিন্তু কংগ্ৰেছ যিটো আমাৰ সন্মুখত প্ৰাৰ্থিত্ব দিছে, আমি জিকিবৰ কাৰণে সকলো কথা আৰু কংগ্ৰেছৰ বঞ্চনাৰ যিটো ইতিহাস, আমি ভাবিছিলোঁ যে শত্ৰুৰ মাজত আমি ডিভিজন কৰি বিজেপিক ডাঙৰ শত্ৰু, কংগ্ৰেছৰ কম শত্ৰু মিলাই আমি এটা গোট বিচাৰি বনাই যে বিজেপি সংবিধানৰ শত্ৰু, গণতন্ত্ৰৰ শত্ৰু বিজেপিক প্ৰতিহত কৰিব পাৰোঁ। কিন্তু সেইটো কৰিব গৈছিলোঁ, কিন্তু দেখা গ'ল যে কংগ্ৰেছে এইটো বুজি নাপায়, তেখেতসকলৰ স্বৈৰাচাৰী মনোভাৱ আৰু বিজেপিৰ লগত ইণ্টাৰনেট তেখেতসকলে পেক্ট হৈছে, কংগ্ৰেছৰ নেতাবিলাকে পেক্ট হৈছে। ৰাজ্যসভাত আপোনালোকে দেখা পাইছে, ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি দেখা পাইছে, এতিয়া ৱাৰ্কিং প্ৰেচিডেণ্ট বাকীবিলাক নেতা কেনেকৈ গৈ আছে দেখা পাইছে। তেখেতসকলৰ বিধায়ক 7জনকৈ বিধায়ক আজি দলৰ এগেইনষ্ট কৰি আছে। এই কথাবিলাক স্পষ্ট কৰে যে কিমান তললৈ কংগ্ৰেছ গৈছে, কিমান কম্প্ৰমাইজ কংগ্ৰেছে কৰি আছে। যোৱাকালি আপোনালোকৰ সভাপতিয়ে কৈছে যে গৌৰৱ গগৈ মুছলিম হৈ গ'ল, সেইকাৰণে হিন্দু মানুহে গৌৰৱক ভোট দিব লাগে। এই কথাখিনি সাম্প্ৰতিক ৰাজনীতি আপোনালোকে কৰা নাই নেকি? আচলতে কথাটো হৈছে সদায় গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি ৰকিবুলৰ পৰা ৰাহুল গান্ধীৰ পৰা সকলোৱে আৰম্ভ কৰি এটা কথাই কৈ আছে যে মৌলানা বদৰুদ্দিন আজমলক হৰাই দিব পাৰিলে ইয়াৰ পৰা বিজেপি উৎখাত হ'ব। বাকী ৰাজ্যত কিয় বিজেপি আছে? তেখেতসকলে এই কথাটোৰ জৰিয়তে এটা কথা স্পষ্ট কৰিব বিচাৰে যে মৌলানা বদৰুদ্দিন আজমল অস্পৰ্শ আৰু মৌলানা বদৰুদ্দিন আজমল চাহাব এটা প্ৰশ্নৰ উত্তৰ যেতিয়া নামাজ পঢ়িব গৈছিল, 5 বছৰ এটা প্ৰশ্নৰ উত্তৰ নকৰিলে এছেম্বলিত মাইনৰিটি মানুহৰ কাৰণে। কিন্তু এতিয়া আহিছে নিৰ্বাচন, পীযুষেও টুপি পিন্ধে, গৌৰৱেও টুপি পিন্ধে, হাগ্ৰামায়েও টুপি পিন্ধে, চবেই টুপি পিন্ধে, অখিল গগৈ পিন্ধে, চবে পিন্ধা কৰিছে। সেই প্ৰশ্নৰ উত্তৰত কৈছিল তেখেতে মুছলিম হৈ গৈছে, নামাজ পঢ়ি আছে, ৰাজনৈতিক নামাজ, সেইকাৰণে কৈছিল এই কথাটো এটা বেলেগ তাৎপৰ্য আছে। আপোনালোকে কেইখন আসন পাব? আমি 3খন আসন খেলিছোঁ, চিন্তা চৰ্চা কৰি 3খন আমি পাম বুলি ভাবিছোঁ। কংগ্ৰেছৰ ৰাজনৈতিক অৱস্থা UP বিহাৰৰ নিচিনা হ'ব, বাতি জ্বলোৱা মানি নাথাকিব। আজিৰ দিনতে ৰাজীৱ বন্ধ হৈ আছে, তেখেতসকলৰ APCCৰ প্ৰেচিডেণ্ট নিজে বিকাও হৈ গৈছে, ৰকিবুল হুছেইন পেক্ট, তো গোটেই নেতাবিলাকে ইণ্টাৰনেলি বিজেপিক হেল্প কৰি আছে। সেইকাৰণে তেখেতসকলে মহাজোঁট কৰি CPMকো ৰাখিব নোৱাৰিলে, আপকো ৰাখিব নোৱাৰিলে, তৃণমূলকো ৰাখিব নোৱাৰিলে, UDFকো ৰাখিব নোৱাৰিলে, কাকো ৰাখিব নোৱাৰিলে। তাৰপিছত যিবিলাকৰ ভোট নাই তেখেতসকলক ৰাখিছে দেখাবৰ কাৰণে। কংগ্ৰেছৰ ভৱিষ্যত অন্ধকাৰ, এই কথাটো বিচাৰোঁ। বিজেপি বিৰোধী শক্তিবিলাকৰ মাজত যি শক্তিশালী আমি এটা ভোটৰ আহ্বান কৰিম, যিটো ভোটে
আমাৰ সেকুলাৰ লাইক মাইণ্ডেড যিবিলাক ষ্ট্ৰং প্ৰাৰ্থী য'ত আছে তেখেতক দিব লাগে প্ৰয়োজন হ'লে কংগ্ৰেছে জিকাৰ মাজত কংগ্ৰেছক দিব লাগে য'ত কংগ্ৰেছ নাই হৈ আছে তাত দিব লাগে এই কথাবিলাক আমি বিচাৰিম যে সেকুলাৰ লাইক মাইণ্ডেড পলিটিকেল পাৰ্টি বিজয়ী হ'ব আপোনালোকে যেহেতু তিনিখন এখন পাব দিল্লীত চৰকাৰ গঠন হ'ব আপোনালোকে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়াৰ লগত থাকিব নে বিজেপি নেতৃত্বাধীন এন ডি এৰ লগত আমি ইয়াৰ আগতেও যেতিয়া তৰুণ গগৈ ডাঙৰীয়া আছিল তেতিয়া আমি 14 বছৰ আমি ডাইৰেক্ট ইউ পি এক সমৰ্থন দি আহিছোঁ আনকণ্ডিশ্যনেলি আমি বিজেপিক সমৰ্থন দিব নোৱাৰোঁ সংবিধান শক্তিক দিব নোৱাৰোঁ এইবাৰো আমি আগতীয়াকৈ ডিক্লেয়াৰ কৰিছোঁ যদি টিম ইণ্ডিয়াৰ পক্ষত চৰকাৰ হয় আমাৰ সমৰ্থন থাকিব আনকণ্ডিশ্যনেল সমৰ্থন এইবাৰ আগতে ডিক্লেয়াৰ কৰিছোঁ তাৰমানে আপোনালোকৰ দিল্লীৰ কংগ্ৰেছ ভাল আৰু অসমৰ কংগ্ৰেছ বেয়া নহয় আমি কংগ্ৰেছৰ কথা কোৱা নাই ইউনাইটেড ফ'ৰ্চ হ'লে কংগ্ৰেছ নহয় ইটছ মাল্টি ফ'ৰ্চ যিহেতু নেতৃত্বটো লৈছে কংগ্ৰেছেই নেতৃত্ব অকল কংগ্ৰেছৰ নহয় নেতৃত্ব অকল কংগ্ৰেছৰ নহয় দিল্লী কংগ্ৰেছৰ বেয়া দিল্লীৰ কংগ্ৰেছৰ বেয়া মন্দৰ ভিতৰত ভাল মন্দৰ ভিতৰত ভাল কিন্তু সেইকাৰণে আমি কৈছোঁ যে কংগ্ৰেছ বাকী 11টা জিকি যাওক আমাৰ আপত্তি নাই কিন্তু এই তিনিটাত আমি জিকিম আমাক জিকাব লাগে নাই নাই সেইটো কথা নহয় কথাটো হৈছে যে নাই মামা কনমৰ কথা নহয় আমি যিকেইটাত প্ৰাৰ্থিত্ব দিছোঁ আমি জিকিব লাগে বাকীকেইটাত কংগ্ৰেছ জিকি আমাৰ সমৰ্থন